21 ছেপ্টেম্বৰ জুবিন দা মানে আহিব আৰু গোটেই মানুহবিলাকে এয়াৰপৰ্টত ভিৰ কৰি আছে, কিমান ভিৰ, মানুহৰ ভিৰ। আৰু আমিও গৈছো 4টা বজাত ৰাতি। তাৰপিছত ৰখি 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 যেতিয়া মোটামুটি 6:30 মান বাজিছে, গোটাই VIP ফ্লাইভাৰৰ ওচৰত হঠাতে বহুত চিঞৰ শুনা পালো। চিঞৰ শুনা পোৱাৰ পিছত এতিয়া ভাবিলো যে কি হ'ল ডেড বডি ওপৰেদি গ'ল নেকি। আমি তলত ইমান মানুহ ৰখি আছো, হাজাৰ হাজাৰ মানুহ এয়াৰপৰ্টত, VIP চকত, ৰাস্তাত। তাৰপিছত তেতিয়া এটা ল'ৰা আহিলে, এই ল'ৰাজন আহিলে। এই ল'ৰাজন আহি পেলাই ক'লে, নাই নাই নাই, ওপৰেদি নিবই নোৱাৰে, ইমান হাল্লা হৈও লাভ নাই, কাৰণ ওপৰেদি নিয়াৰ কাৰণেতো ৰাস্তা নাই ন, দেখা পাৰা ৰাস্তাটোৱে আছে, গতিকে কেনেকে যাব। ইমান মানুহ ৰখি আছে, সহজ কথা নেকি। গতিকে নাই, তলেদিয়ে যাব। আমিও গোটেই মানে একদম কিবা হৈ গলো আৰু। এই ল'ৰাজনে ক'লে, নাই নাই, জুবিন দা ভগৱান হয়। তাৰপিছত সি ক'লে যে এয়াৰপৰ্টত মই চিকিউৰিটি আছিল নে কিবা কাম কৰিছিল এয়াৰপৰ্টত, ভালকে মানে হাল্লাতে শুনা নগ'ল। সি কৈছে যে একবাৰ চেল্ফি উঠিব খুজিলো, তাৰমানে জুবিন দা চেল্ফি উঠি পেলাই কৈছে কি, হাতত 500 টকা এখন গুজি দি পেলাই গুচি গৈছে। এই কৈছে জুবিন দা মানুহ নহয়, জুবিন দা হৈছে ভগৱান। গতিকে তাৰমানে এনেকে মানুহক, এই হাজাৰ হাজাৰ মানুহক ঠগাব নেকি, ওপৰেদি তলেদি আহিব। তেতিয়া সেই পিছত গম পাইছিলো, আচলতে পিছদিনাহে গম পালো যে সেই যে বহুত চিঞৰ আছিল, কিয় ফ্লাইটখন আহি যেতিয়া এয়াৰপৰ্টৰ ভিতৰত পৰিছিল, ফ্লাইটখন লেণ্ড কৰোতে ইমান হাল্লা কৰিছিল। আৰু ভাবকচোন বাহিৰত যেতিয়া গ'ল, তেতিয়া কি পৰিৱেশ। সেই আচলতে ক'ব গ'লে আমি লাকি যিয়ে সেই সময়খিনিৰ সাক্ষী হৈ ৰৈছো। মই, মোৰ ল'ৰা, হাজবেণ্ডে পিছে ডিউটিৰ কাৰণে যাব লগা হ'ল, ওচৰ চুবুৰীয়া। গতিকে ভাবকচোন কেনেকুৱা এটা পৰিৱেশ। আৰু এটা মানে লিজেণ্ডৰ এই ফিউনাৰেলত যে আমি যে এটা সৰু মানুহ হিচাপে অংশগ্ৰহণ কৰিছো, এইটো এটা বহুত ভাগ্যৱান, নহয় জানো। স্মৃতি হৈ ৰব সদায় এইখিনি।